Hello students, units and measurementor ওপৰত এটা নতুন ভিডিও লৈ আহিছো আহা ভিডিওটো আৰম্ভ কৰো ইয়াৰ আগৰ ভিডিওটোত units and measurement চেপ্টাৰৰ যেটো ফিজিক্যাল কোয়ান্টিটি টপিক আছিল হে টপিকটো সম্পৰ্কে আমি কিছুমান ডিসকাশন কৰিছিলো বা ধৰা ফিজিক্যাল কোয়ান্টিটি কিমান টাইপৰ হ'ব পাৰে হেবৰ ওপৰত ডিসকাশন কৰিছিলো ফান্ডামেন্টাল কোয়ান্টিটি ডিৰাইভ কোয়ান্টিটি হেবু কাক কয় হেবু পঢ়িলো এতিয়া হে কোয়ান্টিটিবোৰৰ মেজাৰমেন্ট কৰোতে আমি কেনেকেনো জোখ মাখ কৰিম মেজাৰমেন্টৰ যেটো প্ৰসেস হে প্ৰসেসটো আজি আমি পঢ়িম এতিয়া যিকোনো এটা ফিজিক্যাল কোয়ান্টিটি যেতিয়া আমি মেজাৰমেন্ট কৰিবলৈ যাম তেতিয়া কি হৈছে তাক আমি এটা স্ট্যান্ডাৰ্ড এমাউন্টৰ লগত কম্পেয়াৰ কৰিম ধৰি লোৱা লেংথ এৰ পৰা বি লৈকে লেংথ উলিয়াব লাগে এই লেংথটো উলিয়াবলৈ যাওঁতে আমি এটা স্ট্যান্ডাৰ্ড ইউনিটৰ লগত বা স্ট্যান্ডাৰ্ড এমাউন্টৰ লগত কম্পেয়াৰ কৰিম এতিয়া লেংথৰ কিহৰ স্ট্যান্ডাৰ্ড এমাউন্টৰ লগত কম্পেয়াৰ কৰিম লেংথৰে স্ট্যান্ডাৰ্ড এমাউন্ট যেটো হ'ব তাৰ লগত কম্পেয়াৰ কৰিম এতিয়া স্ট্যান্ডাৰ্ড এমাউন্ট মানে কি ধৰি লোৱা এৰ পৰা বিলে আমি লেংথ উলিয়াব লাগে আমি এনে দেখাত লাগিছে যে এটো 4 to 5 সেন্টিমিটাৰ মান হ'ব কিন্তু হে 4 to 5 সেন্টিমিটাৰ মান কৰিবলৈ যাওঁতে আমি কি কৰিম কেনেকৈ জুখিম ধৰি লোৱা ইয়ালৈকে 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ এতিয়া কি হয় আমি ইয়াৰ পৰা এৰ পৰা বিলে কিহত মেজাৰমেন্ট কৰিছো সেন্টিমিটাৰ এতিয়া সেন্টিমিটাৰ কৰিবলৈ যাওঁতে কি হৈছে যেটো স্ট্যান্ডাৰ্ড এমাউন্ট আছে হেতু স্ট্যান্ডাৰ্ড এমাউন্টটো আমাক মেনশন কৰা থাকিব যে সেন্টিমিটাৰ জুখা এতিয়া এই সেন্টিমিটাৰটো কি হৈছে ইয়াৰ পৰা ইয়ালৈকে যদি 5 সেন্টিমিটাৰ হয় তাৰ মানে কি 5 into 1 সেন্টিমিটাৰ এই 1 সেন্টিমিটাৰটো হৈছে স্ট্যান্ডাৰ্ড ইউনিট বা কিবা এটা যদি 5 মিটাৰ দি দিয়ে তেতিয়া কি হ'ব 5 into 1 মিটাৰ এই 1 মিটাৰটো হৈছে স্ট্যান্ডাৰ্ড ইউনিট তাৰ মানে আমি যদি ইয়াৰ এটা এক্সপ্ৰেশন হিচাপে লিখিবলৈ যাওঁ বা স্টেটমেন্ট এটা হিচাপে লিখিবলৈ যাওঁ তেতিয়া হলে কি হ'ব যিকোনো মেজাৰমেন্ট ফিজিক্যাল কোয়ান্টিটিৰ মেজারমেন্ট কি হয় সাইজ অফ ইউনিট মানে হৈছে এই 1 মিটাৰ 1 সেন্টিমিটাৰ এবোৰ এই সাইজ অফ ইউনিটৰ লগত এটা নিউমেৰিকেল ভ্যালু লগ লাগি থাকিব ধৰি লোৱা ইয়াত আমাৰ কি লাগি আছে 5 তাৰ মানে এই সাইজ অফ ইউনিটটো যদি 1 সেন্টিমিটাৰ এটুক আমি 1 সেন্টিমিটাৰ যদি স্ট্যান্ডাৰ্ড এমাউন্টটো লৈ হিচাপে লৈ পেলাই যদি আমি জুখো তেতিয়া হলে আমি ইয়াত কি হত পাম 5 সেন্টিমিটাৰ পাম আৰু যদি আমি এই সাইজ অফ ইউনিটটো স্ট্যান্ডাৰ্ড এমাউন্টটো মিটাৰ হিচাপে লওঁ কেতিয়া লম মিটাৰ যেতিয়া ডাঙৰ হ'ব সৰু হলে সেন্টিমিটাৰ লম ডাঙৰ হলে মিটাৰত লম তেতিয়া আমাৰ সুবিধা হ'ব হেতুৱে হৈছে মেজাৰমেন্ট এতিয়া এই 5 টো কি দিয়ে 5 টো হৈছে এটা নিউমেৰিকেল ভ্যালু যেতিয়া কিবা এটা ফিজিক্যাল কোয়ান্টিটি মেজাৰমেন্ট কৰিব লাগিব তেতিয়া কি হৈ যাব তাত এটা নিউমেৰিকেল ভ্যালু থাকিব আৰু তাক আমি কি কৰিম এটা স্ট্যান্ডাৰ্ড এমাউন্ট বা যেটো সাইজ এই স্ট্যান্ডাৰ্ড এমাউন্ট ফিজিক্যাল কোয়ান্টিটি যেটো স্ট্যান্ডাৰ্ড এমাউন্ট আছে হেতুকে কি বুলি কয় ইউনিট একক মানে সেই ইউনিটটো লগত আমি মাল্টিপ্লাই কৰিম তাৰ মানে কি আমি এই যেটো নিউমেৰিকেল ভ্যালু আছে তাক আমি কিহৰ লগত কম্পেয়াৰ কৰি লিখিলো এই স্ট্যান্ডাৰ্ড ইউনিটটো তাৰ মানে 5 সেন্টিমিটাৰ যে লিখিলো কেনেকৈ লিখিলো যে দেখিলো আমি ইয়াৰ পৰা ইয়ালৈকে এটা ভাগত কিমান আছে 1 সেন্টিমিটাৰকে আছে তাক আমি কিহৰ লগত কম্পেয়াৰ কৰিলো এই গোটে লেংথটোক এই 1 সেন্টিমিটাৰ লগত কম্পেয়াৰ কৰি দেখিলো যে এনেকুৱা 5টা ভাগ আছে এই 1 সেন্টিমিটাৰ যেটো আছে তেনেকুৱা 5টা ভাগ আছে এই গোটে এ পৰা বি লৈকে যিডাল আমাৰ লাইন আছিল এই লাইনডাল মেজাৰমেন্ট কৰিবলৈ আমি কিহৰ লগত কম্পেয়াৰ কৰিলো ইয়াৰ যেটো স্ট্যান্ডাৰ্ড আমি যেটো লবলৈ বিচাৰিছো স্ট্যান্ডাৰ্ড ইউনিটটো যেটো সাইজ ইউনিটৰ সাইজ লৈছো বা হে গোটে এই লেংথটোৰ যেটো স্ট্যান্ডাৰ্ড এমাউন্ট লবলৈ বিচাৰিছো হেতুৰ লগত কম্পেয়াৰ কৰিছো ইয়াত আমি স্ট্যান্ডাৰ্ড এমাউন্টটো লৈছো যে 1 সেন্টিমিটাৰ যে ইউনিটটো কিমান হৈছে 1 সেন্টিমিটাৰ সাইজটো ইউনিটৰ এই ইউনিটৰ সাইজৰ কিমান হৈছে হেতুকে আমি
ইয়াৰ লগত কম্পেয়াৰ কৰিছোঁ এতিয়া দেখিলোঁ যে এই এৰ পৰা বিলে কৰিবলৈ যাওঁতে কি হৈছে এই 1 চেণ্টিমিটাৰৰ 5টা 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ লগ লাগি কি হৈছে এই গোটেই লাইনডাল ফৰ্ম কৰিছে তাৰ মানে সেই 1 চেণ্টিমিটাৰ ভাগ ইয়াত 5টা আছে সেইটো কাৰণে আমি লিখিলোঁ 5 × 1 চেণ্টিমিটাৰ আৰু আমি আনসাৰটো কিমান পালোঁ 5 চেণ্টিমিটাৰ এটো হৈছে মেজাৰমেন্ট প্ৰসেস তাৰ মানে তাৰ নিউমেৰিকেল ভ্যালু আৰু তাৰ লগত এটা ইউনিট মাল্টিপ্লাই কৰিব লাগিব তাৰ মানে যিকোনো কোৱান্টিটি এটা নিউমেৰিকেল ভ্যালু থাকিব আৰু তাৰ লগত সাইজ অফ ইউনিটটো মাল্টিপ্লাই হৈ থাকিব এটা ধৰি লোৱা এটা ৰুমৰ লেংথটো হৈছে 5 মিটাৰ আমি এটো জানো ঠিক আছে এই 5 মিটাৰটো কিবা এটা ৰুমৰ লেংথ এই লেংথটোকে 5 মিটাৰটোক আমি জানো 5 মিটাৰ ইকুৱেল টু 500 সেন্টিমিটাৰ এটো আমি ইয়ালে কনভাৰ্ট কৰিব পাৰো এটো মিটাৰ সাইজ অফ ইউনিট ইয়াত মিটাৰত আছে ইয়াত সাইজটো কিমানকে লৈছো সেন্টিমিটাৰতকে লৈছো ইয়াত সাইজটো কিমান হৈছে এমাউন্টটো 1 সেন্টিমিটাৰ ইয়াত সাইজটো হৈছে 1 মিটাৰ তো এটো আমি এনেকৈ লিখিব পাৰো 5 × 1 meter equal to 500 into 1 centimeter লিখিব পাৰিম নিশ্চয় এতিয়া এটো চোৱা এই 1 centimeter আৰু 1 meter হৈছে ইয়াত স্ট্যান্ডার্ড ইউনিটটো আছে 1 centimeter ইয়াত সাইজটো আছে 1 meter এতিয়া দেখিলো যে আমি এই ইউনিটৰ সাইজটো যিমানে সৰু কৰি গৈ থাকিম তাৰ নিউমেৰিকেল ভ্যালুটো কি হৈ যাব বাঢ়ি যাব আৰু এটো সৰু কৰিলে এটো বাঢ়িব আৰু সাইজ অফ ইউনিটটো যেতিয়া আমি ডাঙৰ কৰিম নিউমেৰিকেল ভ্যালুটো কমি আহিব এতিয়া কমি আহিব তাৰ মানে আমি এটো লিখিব ক'ব পাৰো যে নিউমেৰিকেল ভ্যালুটো যেতিয়া বাঢ়িব ইউনিট সাইজ অফ ইউনিটটো কমিব বা নিউমেৰিকেল ভ্যালুটো কমিলে সাইজ অফ ইউনিটটো বাঢ়িব এটোকে আমি এনেকৈ লিখিব পাৰো n is inversely proportional to 1/u এতিয়া ইয়াত কি আহিব n u equal to constant তাৰ মানে নিউমেৰিকেল ভ্যালু আৰু ইয়াৰ ইউনিট হেগিটা মাল্টিপ্লাই কৰিলে কি পাম আমি হদায় এটা কনস্ট্যান্ট পাম এতিয়া ধৰি লোৱা কিবা এটা কোয়ান্টিটি কিউৰ এটা নিউমেৰিকেল ভ্যালু আছে n1 কিহৰ কাৰণে উইথ ৰেসপেক্ট টু সাইজ অফ ইউনিট u1 আৰু এই কোয়ান্টিটিটোৰে আন এটা নিউমেৰিকেল ভ্যালু আছে n2 উইথ ৰেসপেক্ট টু সাইজ u2 এতিয়া ইউনিটৰ সাইজ u2 আৰু u1 ইউনিটৰ সাইজ u1 ৰ কাৰণে n1 নিউমেৰিকেল ভ্যালু ইউনিটৰ সাইজ u2 ৰ কাৰণে n2 নিউমেৰিকেল ভ্যালু এতিয়া কি হয় এই ইয়াত যেটো পালো nu equal to constant এটো মতে আমি এনেকৈ লিখিব পাৰিম n1 u1 equal to constant আৰু n2 u2 equal to constant তাৰ মানে n1 u1 equal to n2 u2 এটো আমি লিখিব পাৰিম যে হেক পাৰ্টিকুলাৰ ফিজিক্যাল কোয়ান্টিটিটোৰ কাৰণে n1 u1 আৰু n2 u2 হদায় কি থাকিব সেম থাকিব n1 u1 আৰু n2 u2 এই পাৰ্টিকুলাৰ কোয়ান্টিটিটোৰ কাৰণে হদায় সেম থাকিব তাৰ মানে হেতুকে আমি এটা এক্সাম্পল হিচাপে লৈ যদি চাব বিচাৰো আমি পালো যে n1 u1 equal to n2 u2 হয় না নহয় এতিয়া এই আগৰ যেটো এক্সাম্পল কৰিছিলো তাত আমি কি কৰিছিলো ধৰিলা মই যেতিয়া মিটাৰ সাইজ অফ ইউনিট লৈছিলো 1 মিটাৰ তেতিয়া আমাৰ ইয়াত নিউমেৰিকেল ভ্যালু কিমান পাইছিলো 5 আৰু যেতিয়া সাইজ অফ ইউনিটটো আমি সেন্টিমিটাৰ লৈছিলো তেতিয়া আমি পাইছিলো নিউমেৰিকেল ভ্যালু 500 ঠিক আছে এতিয়া
এইটো ইকুৱেল হয় নে নহয় চাবলৈ হ'লে কি হয় n1 u1 ইকুৱেল টু n2 u2 এইটো ইকুৱেল বুলি কৈছে তেতিয়াহ'লে কি হৈ যাব এই 5 মিটাৰ আৰু এইফালে 500 সেন্টিমিটাৰ আমি জানো এইটো ইকুৱেল কিন্তু কেলে ইকুৱেল হ'ল কাৰণ এই নিউমেৰিকেল ভ্যালু আৰু তাৰ যিটো সাইজ অফ ইউনিট সেইকেইটা মাল্টিপ্লাই কৰিলে আমি সদায় এটা কনস্ট্যান্ট পাওঁ তাৰ কাৰণে 5 মিটাৰ ইকুৱেল টু 500 সেন্টিমিটাৰ হ'ল যিটো আমি ডেইলি লাইফত ইউজ কৰি থাকো এতিয়া এইবোৰ আমি এতিয়া কি হ'ল সাইজ অফ ইউনিট মেজাৰমেন্ট কেনেকৈ কৰে হেতু পঢ়িলো এতিয়া আহিলে যে ফিজিক্যাল ইউনিট কেনেকুৱা আছে কি টাইপৰ আছে কি হয় ক্যাৰেক্টাৰিস্টিক্স ফিজিক্যাল ইউনিটৰ হেতু পঢ়িব লাগে The physical unit nu কাক কয় physical ইয়াৰ আগতে কৈ আহিছো যে সাইজ অফ ইউনিট বা এমাউন্ট অফ কিবা এটা ডেফিনিট এমাউন্ট আমাৰ কি কৰা থাকে স্ট্যান্ডার্ড এমাউন্ট হিচাপে আমাক ডিফাইন কৰা থাকে তাৰ মানে কি হয় যিকোনো এটা কোয়ান্টিটি কিউ ললা তাৰ যিটো স্ট্যান্ডার্ড এমাউন্ট আমি যদি সেন্টিমিটাৰ লওঁ 1 সেন্টিমিটাৰ এটো ইয়াৰ স্ট্যান্ডার্ড এমাউন্ট 1 মিটাৰ তেতিয়া 1 মিটাৰ টু তাৰ স্ট্যান্ডার্ড এমাউন্ট 1 কিলোমিটাৰ তেতিয়া 1 কিলোমিটাৰ টু ইয়াৰ স্ট্যান্ডার্ড এমাউন্ট এই যিটো পার্টিকুলার কোয়ান্টিটি মানে এটো কি হয় লেংথ হ'ব পাৰে মাস হ'ব পাৰে বা বাকি যিকিটা কোয়ান্টিটি আছে ফিজিক্যাল কোয়ান্টিটি এটা এই লেংথটো কাৰণে যদি ধৰা 1 সেন্টিমিটাৰ 1 মিটাৰ 1 কিলোমিটাৰ এইটা পাব পাৰা এই 1 সেন্টিমিটাৰ টো এটা স্ট্যান্ডার্ড এমাউন্ট 1 মিটাৰ টো এটা স্ট্যান্ডার্ড এমাউন্ট 1 কিলোমিটাৰ টো এটা স্ট্যান্ডার্ড এমাউন্ট তেনেকে আৰু কিবা মিটাৰৰ ডেকামিটাৰ ডেসিমিটাৰ হেবোৰ থাকিব পাৰে কিন্তু ইয়াত আমি কিলোগ্ৰাম গ্ৰাম হেবোৰ ইউজ কৰিব নোৱাৰো তেতিয়াহলে কি হ'ব লাগিব হে ফিজিক্যাল কোয়ান্টিটি টোৰে বেলেগ স্ট্যান্ডার্ড এমাউন্ট হ'ব লাগিব হেবোৰে হৈছে তাৰ ফিজিক্যাল ইউনিট পার্টিকুলারলি হে কোয়ান্টিটি টোৰ কাৰণে এই লেংথৰ কাৰণে এই ইউনিট গিটা ভ্যালিড হ'ব কিন্তু আমি যদি মাস চাবলৈ যাওঁ তেতিয়া এই কোয়ান্টিটি গিটা আমি ইউজ কৰিব নোৱাৰিম এটা ফিজিক্যাল ইউনিট হ'বলৈ হলে কেনেকুৱা হ'ব লাগিব ন কিছুমান ইয়াৰ ক্যাৰেক্টাৰিস্টিক্স থাকিব ইহতি well defined হ'ব লাগিব ভালকে ডিফাইন কৰা থাকিব এটো 1 সেন্টিমিটাৰ এই ডিফাইন কৰা আছে যে 1 সেন্টিমিটাৰ ইমানটো সাইজত হয় 1 মিটাৰ টো এটা পার্টিকুলার লেংথৰ কাৰণে ডিফাইন কৰা আছে তাৰ পাছত হ'ব লাগিব কি সময় বাগৰৰ লগে কি হ'ব it should not change with time সময় বাগৰৰ লগে এই ইউনিটবোৰ চেঞ্জ হ'ব নোৱাৰিব স্ট্যান্ডার্ড যিটো এমাউন্ট আছে হেতু সদায় সেম থাকিব বেলেগ হ'ব নোৱাৰে 1 সেন্টিমিটাৰত এতিয়া বলে ইমানটো আছে তাৰ পিছত গৈ ইমানটো হৈ গল হেতু কথা নহয় এতিয়া কি হল তাৰ পাছত আহিলে it should be easily reproducible মানে কি সোৱা এটা এই 1 সেন্টিমিটাৰৰ পৰা আমি 1 মিটাৰলৈ ইজিলি কনভাৰ্ট কৰিব পাৰো 1 মিটাৰৰ পৰা আমি কিলোমিটাৰলৈ ইজিলি কনভাৰ্ট কৰিব পাৰো তাৰ মানে এই স্ট্যান্ডার্ড এমাউন্টটো পা এইটো স্ট্যান্ডার্ড এমাউন্টলৈ এইটো স্ট্যান্ডার্ড এমাউন্টটো পা এইটো স্ট্যান্ডার্ড এমাউন্টলৈ আমি ইজিলি কনভাৰ্ট কৰিব পাৰো তাৰ মানে সেন্টিমিটাৰ বা মিটাৰলৈ মিটাৰ পৰা কিলোমিটাৰলৈ বা কিলোমিটাৰ পৰা মিটাৰলৈ আকৌ মিটাৰ পৰা সেন্টিমিটাৰলৈ হেতুকে কৈছে যে it should be easily reproducible ইটো পা হিতুলে ইজিলি কনভাৰ্ট হ'ব পাৰিব তাৰপা হ'ল যে it should not affected by change in physical conditions pressure temperature হেবোৰ তাৰ মানে ইমানটো লেংথৰ কিবা এটা লৈছা ইয়াক আমি এইফালৰ পৰা যদি প্ৰেসাৰ দি দিও কি হ'ব ধৰি লোৱা ই ছুটি হৈ গ'ল ছুটি কি হৈছে এই লাঠিডাল ছুটি হৈছে বা লাইনডাল ছুটি হৈছে কিন্তু ইয়াৰ যিটো 1 সেন্টিমিটাৰ আছিল হেতু 1 সেন্টিমিটাৰ থাকিব বেলেগ হৈ না যায় কাৰণ এই ইয়াৰ পৰা ইয়ালে বলে 4 সেন্টিমিটাৰ হল এই 4 সেন্টিমিটাৰ টো এই এমাউন্টটোতে 4 সেন্টিমিটাৰ টো কনফাইন হৈ না যায় এই এমাউন্টটো এই 4 সেন্টিমিটাৰ টো ইয়াৰ ভিতৰতে সোমাই না যায় এই 4 সেন্টিমিটাৰ টো কাৰণে কি হ'ব লাগিলে ইয়াৰ সাইজ টো ৰিডিউস হ'ব কিন্তু 1 সেন্টিমিটাৰ সদায় 1 সেন্টিমিটাৰ
হৈ থাকিব সেইটোৱে হৈছে যে প্ৰেছাৰ টেম্পাৰেচাৰ সেইবোৰ কণ্ডিশ্যনৰ কাৰণে সেই ষ্টেণ্ডাৰ্ড এমাউণ্টটো চেঞ্জ হৈ নাথাকে আৰু ইট শুড বি ইণ্টাৰনেশ্যনেলি একচেপ্টেবল তাৰমানে গোটেই পৃথিৱীতে এইটো একচেপ্ট কৰিব লাগিব এতিয়া ফিজিকেল ইউনিট কেনেকুৱা থাকে সেম একেবাৰে আগৰবাৰ কি হৈছিলে ফিজিকেল কোৱান্টিটিবোৰ পাইছিলোঁ আমি কি দুই প্ৰকাৰৰ ফাণ্ডামেণ্টেল আৰু ডিৰাইভড এতিয়া ইয়াতো ইউনিটবোৰ আমি কেই প্ৰকাৰৰ পাম দুই প্ৰকাৰৰ এটা হৈছে ফাণ্ডামেণ্টেল ইউনিট আৰু এটা হৈছে ডিৰাইভড ইউনিট এতিয়া ফাণ্ডামেণ্টেল ইউনিট ডিৰাইভড ইউনিট কাক কয় এতিয়া ফাণ্ডামেণ্টেল কোৱান্টিটিৰ ডেফিনেশ্যনটো কি আছিলে যে ফাণ্ডামেণ্টেল কোৱান্টিটি কাক কয় যিবোৰ ফিজিকেল কোৱান্টিটি আনফিজিকেল কোৱান্টিটিৰ ওপৰত নিৰ্ভৰ নকৰে ডিপেণ্ড নকৰে ঠিক তেনেকৈ ফাণ্ডামেণ্টেল ইউনিট কাক ক'ব ফাণ্ডামেণ্টেল ইউনিট সেইবোৰ ইউনিট যিবোৰ ফাণ্ডামেণ্টেল কোৱান্টিটিৰ লগত ৰিলেট কৰি থাকে যিবোৰক আমি ফাণ্ডামেণ্টেল কোৱান্টিটি ডিফাইন কৰিবলৈ ইউজ কৰোঁ আৰু ফাণ্ডামেণ্টেল ইউনিটৰ কেৰেক্টাৰিষ্টিক্স কি ফাণ্ডামেণ্টেল ইউনিটবোৰ ইটোৰ পৰা সিটোলৈ আমি কনভাৰ্ট কৰিব নোৱাৰোঁ বা ইটোৰ পৰা সিটো ডিৰাইভ কৰিব নোৱাৰোঁ তাৰমানে কি ফাণ্ডামেণ্টেল ইউনিট কেনেকুৱা হ'ব লেংথৰ কাৰণে মিটাৰ এতিয়া লেংথৰ কাৰণে মিটাৰ আৰু মাছৰ কাৰণে গ্ৰাম এতিয়া মাছটো ডিফাইন কৰিবলৈ আমি গ্ৰাম ইউজ কৰিব নোৱাৰোঁ গ্ৰামটো ডিফাইন কৰিবলৈ আমি মিটাৰটো ডিফাইন কৰিবলৈ গ্ৰাম ইউজ কৰিব নোৱাৰোঁ আৰু গ্ৰামটো ডিফাইন কৰিবলৈ মিটাৰটো ইউজ কৰিব নোৱাৰোঁ তাৰমানে লেংথৰ ইউনিট এটা আমি ডিফাইন কৰিবলৈ মাছৰ ইউনিটটো আমি ইউজ কৰিব নোৱাৰোঁ গতিকে এই প্ৰত্যেকটো ইউনিট মিটাৰ হওক বা গ্ৰাম হওক এইবোৰ ফাণ্ডামেণ্টেল ইউনিট কাৰণ ইহঁতি প্ৰত্যেকটো এটা এটা ইণ্ডিপেণ্ডেণ্ট ইউনিট হয় আৰু ডিৰাইভ ইউনিটবোৰ হৈছে ইয়াত যেনেকৈ ডিৰাইভ কোৱান্টিটি আছিলে যে আমি বেলেগৰ পৰা ডিৰাইভ কৰোঁ ডিৰাইভ কোৱান্টিটি তাৰমানে কি ধৰি লোৱা এচিলাৰেশ্যনটো কিহৰ পৰা ডিৰাইভ কৰে ভেল'চিটি আৰু টাইম ইউজ কৰি ঠিক তেনেকৈ এই ডিৰাইভ ইউনিটবোৰো ডিৰাইভ কৰিব কিহৰ পৰা ফাণ্ডামেণ্টেল ইউনিটবোৰৰ পৰা ডিৰাইভ কৰিব এতিয়া এচিলাৰেশ্যনটোৱে যদি লওঁ কি হ'ব তেতিয়াহ'লে এচিলাৰেশ্যনটো ভেল'চিটি ডিভাইডেড বাই টাইম এচিলাৰেশ্যনৰ ইউনিটটো কিমান হয় আমাক লাগে ধৰি লোৱা সেইটো ইউ ইকুৱেলটো কি হয় ভি তাৰমানে ইয়াত যিমান ডিষ্টেঞ্চ কভাৰ কৰিব তাক আমি টাইমেৰে ডিভাইড কৰিম আৰু তলত টাইমটো আছে তাৰমানে কি হৈ যাব এছ বাই টি স্কুৱাৰ এইটো দিব আমাক এচিলাৰেশ্যন আৰু এতিয়া আমি ইউনিটবোৰ বহুৱাই দিওঁ ছেকেণ্ড স্কুৱাৰ ধৰি লোৱা এইটো মিটাৰত লোৱা আছে তাৰ যিটো ডিছপ্লেচমেণ্ট আৰু সময়টো ছেকেণ্ডত লোৱা আছে তেতিয়াহ'লে এই ইউটো কিমান হ'ব এচিলাৰেশ্যনৰ ইউনিট মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ এইটো হৈছে এচিলাৰেশ্যনৰ ইউনিট ডিৰাইভ কোৱান্টিটি এটাৰ ডিৰাইভ ইউনিট ফাণ্ডামেণ্টেল কোৱান্টিটি এটা সদায় ফাণ্ডামেণ্টেল ইউনিট এই ডিৰাইভ কোৱান্টিটিটোৰ ডিৰাইভ ইউনিটটো উলিয়াওঁতে আমি কি কৰিছোঁ যে ডিৰাইভ কোৱান্টিটি এটা ক'ৰ পৰা উলিয়ায় ফাণ্ডামেণ্টেল কোৱান্টিটি বা ঠিক তেনেকৈ ডিৰাইভ ইউনিট এটা ক'ৰ পৰা উলিয়াব ফাণ্ডামেণ্টেল কোৱান্টিটি বা এই ডিৰাইভ কোৱান্টিটিটো যিটো এচিলাৰেশ্যন ইয়াৰ ডিৰাইভ ইউনিটটো উলিয়াবলৈ আমি কি ফাণ্ডামেণ্টেল ইউনিট ইউজ কৰিলোঁ মিটাৰ আৰু ছেকেণ্ড তাৰমানে লেংথ আৰু টাইম ঠিক আছে আজি ক্লাছটো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ পৰ্যায়ত ডিছকাশ্যন কৰিম